গুৱাহাটী আৰু গুৱাহাটী আগৰ গুৱাহাটীখন এতিয়া গুৱাহাটী হৈ থকা নাই এতিয়া হৈছে গুৱাহাটী মানুহে এনে ক'লে কি হ'ব এই গুৱাহাটী নহয় মই গুৱাহাটীত থাকো যদিনো মই কৈছো যে আগৰ গুৱাহাটীখন এতিয়া কোনো কাৰণতে নহয় এতিয়া হ'ল গুৱাহাটী অপৰাধীৰ স্বৰ্গভূমি হ'ল গুৱাহাটী আৰু ৰজায়ে যেতিয়া মানে অপৰাধী গতিকে প্ৰজানো অপৰাধী নহব কিয় নহয় জানো গুৰু চাইহে শিষ্য গতিকে নমস্কাৰ জনাই আৰম্ভ কৰিছো এটি সৰু ভিডিঅ' আৰু মই কালি কৈছিলো আমাৰ এজন মানে একদম নিষ্ঠাবান মানে সংবাদকৰ্মী দিলৱাৰ হুছেইন মজুমদাৰ মই কালি নামটো কৈ দিয়া নাছিলো আৰু আজি মই নামটো ক'বলৈ বাধ্য হৈছো আৰু আপোনালোকে বাৰু কওকচোন দেই তেওঁ বাৰু মুছলমান হোৱাৰ কাৰণে গ্ৰেপ্তাৰ হ'ল নেকি মোৰ মনে কিন্তু তেনেকেহে কয় কাৰণ কিয় USTMৰ অধ্যক্ষ মহবুল হক ডাঙৰীয়া মুকলি আকাশৰ তললৈ ওলাই আহিল আৰু আন এজনক তেনেকে আকৌ ভৰাবলৈ যত্ন কৰিছে গুটে দিনটো কালি বহুৱাই থৈছে বহুৱাই থোৱাৰ পিছত ৰাতি 11-12 বজাত কি কৰিছে তেওঁক মানে গ্ৰেপ্তাৰ কৰিছে এইখন কেনেকুৱা ধৰণৰ নাটক দেই আগতে কি হয় আমাৰ যেতিয়া ঘৰবিলাকত যেতিয়া পুলিচ মানে চুৰ হয় তেতিয়া পুলিচক ক'লে পুলিচে আমাক সহায় কৰে নহয় জানো এতিয়া যদি তেনেকে ঘৰ এখনত চুৰ হয় পুলিচক যদি মাতে কিয় পুলিচক মাতিছে বুলি উল্টাই চুৰেহে আকৌ মানে গৃহস্থক পুলিচত দিয়ে ঠিক তেনেকুৱাই হৈছে দিলৱাৰ হুছেইন মজুমদাৰৰ লগত আৰু মই আপোনালোকক দেখাই দিওঁ কোনোবাই হয়তো চিনি নাপাব পাৰে সেই দিলৱাৰ হুছেইন মজুমদাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিলে মই দুটামান ক্লিপ আপোনালোকলৈ দিছো আৰু আমাৰ আজি সাংবাদিকসকলে গোটে সকল একত্ৰিত হৈ দিলৱাৰ হুছেইন মজুমদাৰৰ মানে মুক্তিৰ দাবীত কেনে ধৰণে প্ৰতিবাদ কৰিছে আজি আমাৰ গুৱাহাটীৰ অৱস্থাটো চাই লওক হয়কাৰঙ্গেনা বহুত মই ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে অভিযোগ আহি আছে আপোনালোকে দেখা পাইছে সেই বস্তুটো আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন হ'ব ফালৈ কাটি গ'লে নহ'ব ইণ্ডিয়া টুডে কোনোবা অখিল গগৈৰ লগত জড়িত ইণ্ডিয়া টুডে গ্ৰুপটো কালি ইণ্ডিয়া টুডে বাতৰি কাকতত প্ৰকাশ পাইছে যে কি ধৰণে মাৰ্ঘেৰিটাত ৰেড হোল্ড কৰি পেলাই কয়লাৰ অবৈধ খনন চলি আছে বিপি কটকী যে ওৱান মেন কমিশনৰ সেই কথাটো হয় আপোনালোকৰ অখিল গগৈ যেহেতু বিধানসভাত আছে বিধানসভাৰ কথাটো উলিয়াবলৈ দিয়ক আৰু ন্যায়পালিকাৰ কাষত খৰচ চাপি দিয়ক আপোনালোকে হেৰি কয়লাৰ পইচা বিচাৰি যাব আৰু এইফালে কি কয় আমাৰ ৰেজিষ্ট্ৰেশ্যন নিযোগ এইটো কোনোবাই যদি মই প্ৰত্যাহ্বান জনাইছো কোনোবাই যদি কয় মই প্ৰত্যাহ্বান অখিল গগৈ চেনেল হৈ আপুনি নাই এইটো সম্পূৰ্ণ মিছা কথা হয়তো সকলো বিৰোধী কণ্ঠই যে আপোনালোকৰ হয় নিশ্চয়কৈ নিশ্চয় মই বজাই দিম নিশ্চয়কৈ ইয়া হ'ব পাৰে হোৱাটছআপ ইউনিভাৰ্চিটি জ্ঞান হ'ব পাৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ দি ক্ৰছ কাৰেণ্ট অতি স্পষ্টভাৱে সেয়া কয় কোনো অখিল গগৈৰ লগত কোনো জড়িত নহয় দি ক্ৰছ কাৰেণ্ট Happy
এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে আজি যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে দিলৱাৰ হুছেইন মজুমদাৰ নামৰ সাংবাদিকজনক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে বা আটক কৰা হৈছে আমি তাৰ নিন্দা কৰিছো। মই অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীক দাবী জনাইছো যে তাৎক্ষণিকভাৱে দিলৱাৰ হুছেইন মজুমদাৰক এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এজন সাংবাদিকে যদি এটা বেংকত বাতৰি কৰিবলৈ যোৱাৰ কাৰণে যদি তেওঁ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে বুজিবলৈ বাকী নাথাকিব যে এই দেশখনত এই ৰাজ্যখনত আচলতে গণতন্ত্ৰ নাই। আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ এজন সংবাদকৰ্মীয়ে এটা বাতৰি আনিবলৈ যাওঁতে আৰু এটা চৰকাৰী বেংকৰ ৰাজহুৱা বেংকৰ এটা সমবায় বেংকৰ এমডিজনক প্ৰশ্ন কৰাৰ কাৰণে যদি এজন জ্যেষ্ঠ সাংবাদিকক এনেকৈ আটক বা গ্ৰেপ্তাৰ কৰা হয় এটো গণতন্ত্ৰৰ ওপৰত আক্ৰমণ বুজাব। সেইকাৰণে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু ডিজিপিক দাবী উত্থাপন কৰিছো যে তাৎক্ষণিকভাৱে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াক মুকলি কৰি দিব লাগে আৰু এই কাম কৰাৰ কাৰণে অসমৰ ডিজিপি আৰু অসমৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা বিচাৰিব লাগে। নিশ্চয় আপোনালোকে গোটেইকেইটা ভিডিঅ' ক্লিপ চালে নহয়নে? আৰু চাই পেলাই বাৰু আপোনালোকৰ মনলৈ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। গতিকে আৰু মোৰ ভিডিঅ'টো বেছিকৈ আগবঢ়াই গৈ নাথাকোঁ, আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।